দীপৰ বিললৈ যাওঁতে এই দাদাহঁতক জাল গুঠি থকা দেখিলোঁ। দাদাহঁতক সোধাত দাদাহঁতে ক'লে যে জালবিলাক বনাই আছে আৰু বিক্ৰী কৰিব। যিবিলাক বিলত মাছ মাৰিবলৈ যায় সিহঁতে জালবিলাক কিনি কিনি নিয়ে আৰু এই নাওবিলাকতো মাছমৰীয়াই মাছ মাৰিবলৈ ব্যৱহাৰ কৰে। সাধাৰণ মানুহক নাওবিলাকত উঠিব তেনেকৈ নিদিয়ে আৰু চিনাকি নহ'লে আৰু গাৰ্ডটো থাকে, মানে চাবলৈ যোৱা মানুহবিলাকক এলাও নাই। আৰু জালবিলাক কিনি আনি পেলাই তলৰ গুটিবিলাক লগাই দিয়ে আৰু তাৰপিছতে বিক্ৰী কৰি দিয়ে। এয়া সেই দাদাজনে মাছ মাৰি আহিল আৰু মাছবিলাক এতিয়া বিক্ৰী কৰিব। ৰাস্তাৰ ওচৰত সিহঁতে মাছবিলাক বিক্ৰী কৰি থাকে। অলপ দামটো বেছি, কিন্তু মাছবিলাক বহুত মানে টেষ্টি হ'ব। আৰু এদিন আনি পেলাই খাইছিলোঁ আগতে, এইবাৰ কিনা নাই বাৰু। বহুত ধুনীয়া মাছবিলাক।